আজি আমাৰ গোটেই ভাৰতবৰ্ষতে এটা শোকৰ ছাঁ পৰিছে যে আমাৰ অসমৰ সুসন্তান জুবিন গাৰ্গ দা আমাৰ মাজত নাই। জুবিন গাৰ্গ দাক আমি হেৰুৱালোঁ। আমাৰ প্ৰাণৰ শিল্পী। গতিকে এই শিল্পীজনৰ যিহেতুকে ছিংগাপুৰত লৈ যোৱা হৈছিল, ছিংগাপুৰত লৈ যাই কেনে তাতে ৰহস্যজনকভাৱে মৃত্যুমুখত পৰিল। আৰু এইটো কি ৰহস্য আছে ভিতৰ চৰাত, গতিকে এই ভিতৰ চৰাৰ ৰহস্যটো সঁচাকৈ চৰকাৰে তদন্ত কৰিব লাগে আৰু উচিত শাস্তি বিহিব লাগে। যদি কোনোবা এই মৃত্যুত যদি কোনোবা জড়িত আছে, তেনেহ'লে জড়িত থকা ব্যক্তিসকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আমি এইটো ৰাষ্ট্ৰীয় বজৰং দল তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে আমাৰ সুযোগ্য সন্তান জুবিন গাৰ্গ দা যাতে ন্যায় পায় আৰু উচিত বিচাৰ বিবেচনা কৰি দোষী যাতে শাস্তি পায়। দেখা গৈছে বৰ্তমান সময়ছোৱাত এজনে আনজনৰ দোষ জাপি দিয়াৰ যি চেষ্টা, সংবাদ মাধ্যমৰ আগত স্পষ্টীকৰণ দিছে, এজনে আনজনক দোষ জাপি দিয়া দেখা গৈছে। হয়, আমি সামাজিক মাধ্যমত আমি বহুতখিনি আমি দেখি আছোঁ, আমি শুনি আছোঁ, ইজনে সিজনক ঠেলি দি আছে আৰু গোটেই ৰহস্যটো গাপ দিবলৈ চেষ্টা কৰি আছে। ইয়াতে এটা ডাঙৰ ষড়যন্ত্ৰ আছে আৰু এই ষড়যন্ত্ৰৰ কি আছে এই ষড়যন্ত্ৰৰ মাজত, গতিকে এইটো সঁচাকৈ উৎখাত কৰিব লাগে, উচিত তদন্ত হ'ব লাগে আৰু জুবিন দাক আমাৰ ন্যায় দিব লাগে, এইটো আমি দাবী জনাইছোঁ। ঘটনাটো আপোনালোকে পূৰ্ব পৰিকল্পিত বুলি ভাবে নেকি? এইটো হ'ব পাৰে, আমিতো খাটাং কৰি ক'ব নোৱাৰোঁ, যিহেতুকে জুবিন দা আমাৰ অসমতে থাকি আমাৰ অসমতে সংগীত ব্যৱস্থা কৰি আছিলে। গতিকে ছিংগাপুৰত লৈ যোৱাৰ কি এটা পৰিকল্পনা আছিল, সেইটো আমি এতিয়ালৈকে জানিব পৰা হোৱা নাই। আমি ৰাষ্ট্ৰীয় বজৰং দলৰ ফালৰ পৰা আমি এইটোৱে দাবী জনাইছোঁ যে জুবিন দাই ন্যায় পাব লাগে, উচিত তদন্ত হ'ব লাগে আৰু এই তদন্ত CBI প্ৰদান কৰিব লাগে অসম চৰকাৰে। আৰু অসম চৰকাৰে CBI তদন্তৰ কাৰণে প্ৰদান কৰাৰ পিছত তাৰে পিছত কি হয় সেইটো লক্ষণীয় হ'ব।